মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ১ নম্বৰ অধ্যায়ৰ প্ৰথম পাঠটি। পাঠটি হ'ল মিঠা ফল, টেঙা ফল। এতিয়া তোমালোকৰ মিঠা ফল, টেঙা ফল বুলি কওঁতে নিশ্চয় ফলৰ কথাই মনলৈ আহিছে, নহয়নে? কি ফল বাৰু তোমালোকে দেখিছা কোৱাচোন? আম, কঁঠাল, লিচু, আমলখি, জলফাই, শিলিখা, নহয়নে? বিভিন্ন ধৰণৰ ফলৰ বিষয়ে তোমালোকে জানা। এতিয়া আহাচোন আমি পাঠটোৰ ভিতৰতনো কি আছে চাওঁ। এইখনচোন এখন ধুনীয়া ছবি, নহয়নে? তোমালোকে বাৰু এই ছবিখনত কি দেখিছা কোৱাচোন? গছ-গছনি দেখিছা আৰু কি দেখিছা? ল'ৰা-ছোৱালী দেখিছা, নহয়নে? আৰু কোৱাচোন, এইফালে মানুহ এজনে কাম কৰি থকা দেখিছা, নহয়নে? আৰু কি দেখিছা বাৰু? এইফালে চোৱাচোন, এজন মানুহে ভাৰ পাচিত কিবা লৈ গৈছে আৰু এইফালে এগৰাকী মহিলাই কলহত নিশ্চয় পানী আনিছে, নহয়নে বাৰু? আৰু তোমালোকে কি দেখিছা বাৰু? ঘৰ দেখিছা, হয়নে? এই যে গছ-গছনিসমূহ দেখিছা, তাত কি লাগি আছে বাৰু? আম আৰু বেল, কঁঠাল, ৰঙালাও, লাও, কল, অমিতা, নাৰিকল, এইসমূহ লাগি আছে। আৰু এইফালে যে আছে এইকেইটা চিনি পাইছা নেকি? এইকেইটা হ'ল আনাৰস। তোমালোকে বাৰু এনেকুৱা এখন ধুনীয়া গছ-গছনিৰে ভৰি থকা বাৰী দেখা পাইছানে? নিশ্চয় পাইছা। সেই বাৰীখনত কি গছ দেখিছা তোমালোকে? তামোল গছ, নাৰিকল গছ, কলগছ, আম গছ, শিলিখা গছ, নহয়নে? আৰু বিভিন্ন গছ তাত থকা নিশ্চয় দেখিছা। এতিয়া তোমালোকে মোক কোৱাচোন, এই যে কণ মইনাহঁত দেখিছা ছবিখনত? সেই মইনাহঁতে বাৰু কি কৰি আছে? এই মইনাহঁতে কি কৰিছে? ইয়াতে এই ছোৱালী 3গৰাকীয়ে কি কৰি আছে? কথা পাতি আছে। আৰু এই ল'ৰাজনে কি কৰি আছে? ঝুলনাত ঝুলি আছে। আৰু এই ল'ৰাজনে এডাল দীঘল লাঠি লৈ ওপৰলৈ চাই আছে। আৰু এই ল'ৰাজনে কি কৰিছে? চাই আছে। এই ল'ৰাজনে যে ঝুলনাত ঝুলি আছে আৰু লগৰীয়াজনে চাই আছে। এইফালে আকৌ এজন ল'ৰাই কি কৰিছে? ল'ৰাজনে লাওটো চুই আছে। এতিয়া এই যে ছবিখনত লাগি আছে আম, অমিতা, ৰঙালাও, এইসমূহৰ ভিতৰত ফল-মূল বাৰু কোনবিলাক? বাছি উলিওৱাচোন। আহাচোন আমি বাছি উলিয়াওঁ। কি আছে ফল-মূল বাৰু? আম, কঁঠাল, আনাৰস, অমিতা, নাৰিকল, বেল, কল, এইসমূহ হ'ল ফল-মূল। তোমালোকে নিশ্চয় ফল-মূল খোৱা, নহয়নে? এতিয়া আমি আহা একেলগে ফল-মূলৰ লগত মিল থকা এটি পদ্য মাতোঁ। মিঠা ফল, টেঙা ফল আৰু কেঁহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। পকা ফলবোৰত পৰুৱাই ধৰে, মিঠা ফল ফুলত মৌ-মাখি পৰে। তোমালোকে জানানে বাৰু আমাৰ ফল-মূলসমূহ 3টা ভাগত ভাগ কৰিছে। আমি যেতিয়া ফল-মূলসমূহ খাই চাওঁ তেতিয়া আমি তাৰ বেলেগ সোৱাদ পাওঁ। আৰু সেই সোৱাদ অনুসৰি আমাৰ ফল-মূলসমূহক মিঠা ফল,
টেঙা ফল আৰু কেঁহা ফলত ভাগ কৰিছে। কোৱাচোন বাৰু তোমালোকে, ফল খালে আমাৰ গাত কি হয়? বল হয়, নহয়নে? আকৌ পকা পকা ফলবোৰত আহি কিহে ধৰেহি বাৰু? পৰুৱাই ধৰেহি। এই ছবিখনত তোমালোকে নিশ্চয় দেখিছা, এই পৰুৱাসমূহে আহি কি কৰিছে? পকা পকা ফলবিলাকত ধৰিছেহি। আৰু মিঠা মিঠা ফলবিলাকত আহি কিহে ধৰেহি? কি পৰেহি আহি? মৌ-মাখি পৰেহি। আমি ইতিমধ্যে ফল-ফুলৰ বিষয়ে বহুত জানিলো, হয়নে? আমি ইতিমধ্যে ফলৰ বিষয়ে বহুত জানিলো, হয়নে? আমি এতিয়া আহাচোন তোমালোকৰ লগত একেলগে ফলৰ সম্বন্ধে অলপ কথাকে পাতো। তোমালোকে মোক কোৱাচোন বাৰু, তুমি কি কি ফল খাই ভাল পোৱা? কোৱা। কি কি ফল খাই ভাল পোৱা বাৰু? ফলটো বহুত আছে, নহয়নে? আমি প্ৰথমতেই ছবিখনত পাই আহিছিলো। আম পাইছিলো, কঁঠাল, বেল, অমিতা, আনাৰস, এই ফলসমূহ পাই আহিছিলো। ইয়াৰ উপৰিও আমাৰ বহুতো ফল আছে। তাৰ ভিতৰত তোমালোকে কি কি ফল খাই ভাল পোৱা বাৰু? মই কি ভাল পাওঁ জানা? মই ভাল পাওঁ, আম ভাল পাওঁ, অমিতা ভাল পাওঁ, কঁঠাল, শিলিখা, এই ফলসমূহ খাই ভাল পাওঁ। তোমালোকেও কোৱাচোন, তোমালোকেনো কি কি ফল খাই ভাল পোৱা? এতিয়া তোমালোকে কেইবিধমান টেঙা ফল আৰু কেঁহা ফলৰ নাম কোৱা। আমিতো পাই আহিছিলো, নহয়নে? সোৱাদ অনুসৰি ফলসমূহক 3টা ভাগত ভাগ কৰিছে। এতিয়া আমি ক'ব লাগে কেইবিধমান টেঙা ফলৰ নাম। কোৱাচোন, কি কি আছে টেঙা ফল? জলফাই, ৰবাব টেঙা, তেতেলী, নেমু, এইসমূহ হ'ল টেঙা ফল। আৰু এতিয়া তোমালোকে মোক কেঁহা ফলৰ বিষয়ে কোৱাচোন কেইটামান। কি কি আছে? আমলখি, শিলিখা, অমৰা, এইসমূহ হ'ল কেঁহা ফল। এতিয়া তোমালোকে কোৱাচোন, ফলৰ বাহিৰে আৰু কি কি খালে আমাৰ গাত বল হয়? ফল খালে আমাৰ গাত বল হয়, সেই কথাটো আমি গম পালো। এতিয়া তোমালোকে কোৱাচোন, আৰু কি কি খালেনো আমাৰ গাত বল হয়? ভাত, ৰুটি, শাক-পাচলি, মাছ, কণী, গাখীৰ, এইসমূহ খালেও আমাৰ গাত কি হয়? বল হয়। তোমালোকেও এনেকৈ শাক-পাচলি, ভাত, ৰুটি নিতৌ খাবা। এতিয়া মোক কোৱা, ফল-মূল খোৱা কেইবিধমান জীৱ-জন্তুৰ নাম কোৱা। আমি সকলোৱে জানো, আমি মানুহে ফল-মূল খাই ভাল পাওঁ। কিন্তু আমাৰ মানুহৰ উপৰিও জীৱ-জন্তুৱেও ফল-মূল খাই ভাল পায়। তাৰে ভিতৰত কেইবিধমান জীৱ-জন্তুৰ নাম কোৱাচোন। কি কি বাৰু? বান্দৰ, হাতী, কেৰ্কেটুৱা, কেটেলা পহু, জলহস্তী, এইসমূহেও ফল খাই ভাল পায়। আমি ইতিমধ্যে বিভিন্ন ফল-মূলৰ বিষয়ে শিকিলো, নহয়নে? তোমালোকে মোক বাৰু এতিয়া ক'ব পাৰিবানে, তলৰ কোনবিধ ফল বিচাৰি উলিওৱা? ইয়াত আমি কি দেখিছো? 3খন ছবি দেখিছো। কিহৰ ছবি বাৰু? আম, ৰঙালাও, বেঙেনা। এই আম, ৰঙালাও আৰু বেঙেনাৰ ভিতৰত ফল কোনবিধ বাৰু? আম, নহয়নে? এতিয়া মোক কোৱা, তলৰ কোনটো জন্তুৱে ফল খায়?
আমিতো জানো নহয়নে জন্তুৱেও ফল খাই ভাল পায় এই জন্তু দুটা কি বাৰু বান্দৰ আৰু বাঘ এই দুয়োটা জন্তুৰ ভিতৰত ফল খাই ভাল পোৱা জন্তু কোনটো হয় বান্দৰ এতিয়া তোমালোকে নিশ্চয় ফলৰ বিষয়ে বহুখিনি কথাই জানিলা আগন্তুক দিনত মই আকৌ তোমালোকলৈ এটি নতুন পাঠ লৈ পুনৰ আহিম ধন্যবাদ